পীযুষ হাজৰিকা নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ জনপ্ৰিয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰদ্ধাৰ পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ মঞ্চলৈ আগুৱাই আহিছে। আপোনালোক সকলোকে এটা ডাঙৰকৈ হাত চাপৰি মাৰিবলৈ অনুৰোধ জনাইছো। সকলোৱে ক'ব পীযুষ হাজৰিকা বিজেপি আমাৰ সকলো ৰাইজক আসন গ্ৰহণ কৰক। দিছিল তোমাৰ পইচা লৈছিল নেকি কওক, নিৰ্মল লৈছিল নেকি কওক, হা দুটা মই দেখি আছো। এতিয়াতো ফ্ৰী হৈ গ'ল, তেতিয়া পৰিৱেশটো তেনেকুৱা নাছিল। তেতিয়া MLA চাকৰি দিব পাৰে আৰু MLA টকা খাই দিয়ে। মই সিহঁতৰ পৰা টকা লৈছিল নেকি কওক, লৈছিল নেকি কওক। খাতুন, হাসিনা খাতুন, পারবিনা খাতুন, হাজেরা খাতুন দিবনে নিদিব কওক, দিবনে নিদিব কওক। আকৌ কংগ্ৰেছ আহি যাব নেকি? নাহেতো, সঁচাকে নাই। ৰজুলাৰ মিটিং আছে, ইয়াৰ পাছত আকৌ গৈ নগাঁৱত পদযাত্ৰা আছে, তাৰ পাছত ৰূপহীলৈ যাম। মোৰ নিজৰ মান খাতুন, হাসিনা খাতুন, পারবিনা খাতুন, হাজেরা খাতুন আমাৰ মঞ্চলৈ স্বাগতম জনাইছো মুকাব্বিৰ হুছেইন চৌধুৰী কচুৱা পঞ্চায়ত। আমাৰ পমিলা পঞ্চায়তৰ পৰা জইন কৰিছে কৃষ্ণৰাম বৰদলৈ। আমি যিসকল ব্যক্তিৰ নাম আপুনি মঞ্চলৈ আহক দাদা, আপুনি যোগদান কৰিছে ওপৰৰ পৰা কৰক, তলৰ পৰা কৰিলে বেয়া দেখি। টান পাইছো, তথাপিতো কামৰ তাগিদাত বিদায় ল'ব লাগিব। আকৌ আহিম বুলি প্ৰতিশ্ৰুতি দি মই বক্তব্য সামৰণি মাৰি মই বিদায় লৈছো। ধন্যবাদ, নমস্কাৰ। মোৰ লগে লগে ক'ব ভাৰত মাতা কি ভাৰত মাতা। উলিয়াইছে উচ্ছেদ কৰি 10 বছৰ কৰিলো নেকি, ভাঙিলো নেকি? এইবিলাক মিছা কথা কৈ ভোট লৈ শোষণ কৰে কংগ্ৰেছে। আমি সকলোৰে কাৰণে কৰিছো। কচুৱাত প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাইছে থাকিব লাগিব। কচুৱাত প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাইছে নাই কওক, মাধৱপাৰাত পাইছে নাই কওক, বিজেপিয়ে দিছে নে নাই কওক। বিজেপিয়ে কি মাধৱপাৰাত নিদিলে নেকি? বিজেপিয়ে অকল গেৰেজা কামত দিলে নেকি? আমি তেনেকুৱা কৰা নাই, বিজেপিয়ে তেনেকুৱা কৰা নাই, নকৰে। আপোনালোকক প্ৰতিশ্ৰুতি দিছো আৰু কাম কৰিম বুলি প্ৰতিশ্ৰুতি দি বক্তব্য সামৰি মই বিদায় মাগিছো। নমস্কাৰ। মুছলমানক উঠাই লৈ থাকিব নেকি? মুছলমান ৰাইজক আমিয়ে কাম কৰি দিম। ঘৰ মুছলমান ৰাইজক আমিয়ে দিছো, অৰুণোদয় আমিয়ে দিছো, চাকৰি আমিয়ে দিছো, কাকো ডিছক্ৰিমিনেট কৰা নাই, কাকো বিভেদ কৰা নাই, কাকো অন্যায় কৰা নাই। গতিকে অখিল গগৈ ডাঙৰীয়া এনেকুৱা মুছলমানৰ মচিয়া নেকি? অখিল গগৈ ডাঙৰীয়া তেন্তে মুছলমানৰ লগত নাথাকিলে মুছলমান মানুহ মৰি যাব নেকি? অখিল গগৈ ডাঙৰীয়া এইবিলাক কথা আবুল তাবুল বকি ৰাইজক বিভ্ৰান্ত কৰিব খোজে। তেওঁ নিজৰ সমষ্টিত এবাৰ 20,000 ভোটত হাৰিব। অখিল গগৈ কংগ্ৰেছ 20,000 ভোটত হাৰিব। গতিকে তেওঁ আবুল তাবুল আজি গোটেই ৰহা সমষ্টিৰ কংগ্ৰেছ নাইকিয়া হৈ গ'ল। আমাৰ ৰহা ব্লকতো জইন কৰিলে, কঠীয়াতলী ব্লকতো জইন কৰিলে, মুঠৰ ওপৰত আজিৰ পৰা ইয়াতে কংগ্ৰেছ নাই।